নমস্কাৰ আসাম মিনহাজ ইউটিউব চেনেলত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত দিব লৈছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। প্ৰথমে দিব লৈছো এনআৰচিক লৈ এটা ডাঙৰ খবৰ। ৰাজ্যত পুনৰ হ'ব এনআৰচি পুনৰীক্ষণ। এনআৰচি পুনৰীক্ষণক লৈ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিছে ডাঙৰ নিৰ্দেশনা। বৰ্তমান যিখন এনআৰচি প্ৰস্তুত হৈছে সেইখন যথেষ্ট ত্ৰুটিপূৰ্ণ। যেহেতু এনআৰচিখন এতিয়াও চূড়ান্ত হোৱা নাই, সেয়ে যিখন এনআৰচি হ'ব সেইখন ত্ৰুটিমুক্ত হ'ব লাগিব। এনআৰচি পুনৰীক্ষণৰ বাবে প্ৰাক্তন সমন্বয় হিতেশ দেৱ শৰ্মাই উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল লেখ আবেদন। পূৰ্ব এনআৰচিৰ পৰা 19 লাখ মানুহ বাদ পৰিছিল, কিন্তু বাদ পৰা এই 19 লাখ মানুহ কোন আছিল তাকে লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। যেহেতু অসম এখন সীমামূৰীয়া ৰাজ্য, অসমত বহু অবৈধ অনুপ্ৰৱেশকাৰী আছে। এখন ত্ৰুটিমুক্ত এনআৰচি হোৱাটো ৰাষ্ট্ৰীয় সুৰক্ষা দিশৰ পৰা অত্যন্ত জৰুৰী। সেই কথা আজি মহামান্য উচ্চতম ন্যায়ালয়ে মানি লৈ এনআৰচি পুনৰীক্ষণৰ নিৰ্দেশ প্ৰদান কৰিছে। অনতিপলমে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপসাৰণ কৰি ঘৃণামূলক ভাষণ আইনৰ অধীনত তেওঁৰ বিৰুদ্ধে অপৰাধমূলক কাৰ্যবিধি আৰম্ভ কৰক, এই দাবী উত্থাপন কৰিছে জমিয়ত উলেমা-ই-হিন্দে। জমিয়ত উলেমা-ই-হিন্দৰ দাবী যে অসমত অমানৱীয় বৈষম্যমূলক আৰু ধৰ্মীয় দৃষ্টিকোণেৰে উচ্ছেদ অভিযান চলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছোঁ আন এটা খবৰ। 3 দিনৰ ভিতৰত নিজে এৰি দিয়ক চৰকাৰী মাটি। জেচিবি লগাই উচ্ছেদ কৰিবলৈ আমিও বেয়া পাওঁ, এনেদৰে বুজনি প্ৰদান কৰি মন্তব্য কৰিছে আইএছ বিষয়া দেৱাশীষ শৰ্মাই। তেওঁ কৈছে যে উচ্ছেদৰ বাবে নগাঁৱত হুলস্থুল হোৱাটো নিবিচাৰোঁ। মোৰ দৃঢ় বিশ্বাস আপোনালোক আঁতৰি যাব। যদি নাযায় মোৰ উপায় নাথাকিব। চৰকাৰী বিষয়া হিচাপে দায়িত্ব পালন কৰিবই লাগিব। নগাঁও জুৰিয়াত হাতত মাইক লৈ এই বুজনি প্ৰদান কৰিছে জিলা আয়ুক্তই। এই মুহূৰ্তত দিব লৈছোঁ আন এটা ডাঙৰ খবৰ। মিয়াৰ দৰে নগাকো খেদিম, এবাৰ অসমৰ মাটিত চকু দিয়া নগাক শেষ সকিয়নি দিলে অসম যুৱ মঞ্চই। মিয়াৰ দৰে নগাকো খেদাৰ হুংকাৰ অসমীয়া যুৱ মঞ্চৰ। উৰিয়ামঘাটৰ উচ্ছেদস্থলীত নগা আহি ভাবুকি দিছে অসমীয়াক। অসমৰ মাটি 1 ইঞ্চিও এৰি দিয়া নহ'ব নাগালেণ্ডক। উজনিৰ পৰা মিয়াৰ দৰেই খেদা হ'ব নগাসকলকো। প্ৰয়োজনত নাগালেণ্ডৰ লগত থকা অসমৰ বন্ধুত্বমূলক সম্পৰ্কও শেষ হ'ব। অবৈধ বিদেশী নিচিনাকৈ মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰক নগাসকলৰ ক্ষেত্ৰতো। সংবাদমেলযোগে নগাক এনেদৰে সকিয়নি প্ৰদান কৰিছে অসমীয়া যুৱ মঞ্চই। উৰিয়ামঘাটৰ উচ্ছেদত নগাৰ দপদপনি, অসম আৰক্ষী হাতযোৰ নামানিলে নগাই। একে নিশাই গেলামালৰ দোকান খুলি অসমৰ ভূমি দখল কৰিছে নগাই। এদিন পূৰ্বে অসমীয়া লোকক মাটি খালী কৰিবলৈ দিছিল জাননী। অসম আৰক্ষীয়ে হাতযোৰ কৰি নগাক জনাইছিল অনুৰোধ। আৰক্ষীয়ে কৰা হাতযোৰ নামানিলে আগ্ৰাসী নগাই। উৰিয়ামঘাটৰ সীমান্তৱৰ্তী 20 ছেক্টৰৰ হালধিবাৰীত নগাৰ আগ্ৰাসন। চেতিয়াগাঁও তিনিআলিত নাগালেণ্ডৰ উষা জিলাক অন্তৰ্ভুক্ত কৰিলে নগাই। নগাৰ দপদপনিক লৈ সীমান্তৱৰ্তী অঞ্চলত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া। ইফালে গোলাঘাটৰ অসম নাগালেণ্ড সীমান্তৰ জয়পুৰত নগাৰ জৰীপ। ঘৰে ঘৰে গৈ অসমীয়া লোকৰ নথি পত্ৰ পৰীক্ষা কৰিছে একাংশ নগাই। অঞ্চলটোত বাস কৰা 83টা আদিবাসীৰ পৰিয়ালত আধাৰ কাৰ্ড পৰীক্ষা নিৰীক্ষণ চলাইছে নগাই। নগা প্ৰশাসনৰ এনে কাৰ্যত শংকিত হৈ পৰিছে স্থানীয় লোক। দিব লৈছোঁ আন এটা খবৰ। ৰাজ্যত পুনৰ সংঘটিত হৈছে জঘন্য কাণ্ড। এগৰাকী কিশোৰীক অপহৰণ কৰি নি অপকৰ্ম আব্দুল আহমেদ নামৰ এগৰাকী লম্পটৰ। লম্পট আব্দুলৰ কবলৰ পৰা কোনোমতে পলায়ন কৰে কিশোৰীগৰাকী। কিশোৰীগৰাকীয়ে গৈ পৰিয়ালক জনালে আব্দুলৰ কুকাণ্ডৰ কথা। পিছত থানাত আব্দুল আহমেদৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে পৰিয়ালে। কাছাৰৰ বৰখলা বৰিবাইলত সংঘটিত হৈছে এই ঘৃণনীয় কাণ্ডটো। দিব লৈছোঁ এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ। বিজেপিত খহনীয়া, BTRত নচলিব নেকি হিমন্তৰ যাদু। নিৰ্বাচনৰ পূৰ্বে বিজেপিত মুখ্যম আঘাত। BTRত বিজেপিৰ দলত অব্যাহত ধাৰাবাহিক খহনীয়া। বিজেপিৰ প্ৰতি মোহভংগ হৈ পৰি BPFত বৃহৎ যোগদান। বিজেপি ত্যাগ কৰিছে চিৰাং জিলা বিজেপি OBC মৰ্চা কাৰ্যকৰী সদস্য বিশ্বজিৎ বৰ্মনে। বিশ্বজিৎ বৰ্মনৰ লগতে একাংশ বিজেপি কৰ্মীয়ে যোগ দিলে BPFত। বিজনীৰ থুৰিবাৰী ব্লক BPFৰ কাৰ্যালয়ত অনুষ্ঠিত হয় কোচ ৰাজবংশী জাতীয় কোষৰ দলীয় সভা। আৰু সেই উক্ত সভাতে BPFত যোগদান বিজেপি কেইবাগৰাকী নেতা আৰু কৰ্মী। সভাত উপস্থিত হয় BPFৰ কোচ ৰাজবংশী জাতীয় কোষৰ কেন্দ্ৰীয় উপদেষ্টা অভিৰাম ৰায়। লগতে কোচ ৰাজবংশীক জনজাতিকৰণৰ নামত বিজেপি চৰকাৰে ভেকু ভাওনা কৰিছে বুলি মন্তব্য। BTC নিৰ্বাচনত কোচ ৰাজবংশী অধ্যুষিত এলেকাত বিজেপিয়ে নাপায় এটাও ভোট। পৰিচয়ৰ প্ৰমাণ হিচাপে আধাৰ কাৰ্ড গ্ৰহণ কৰিবলৈ নিৰ্দেশ।
বাতিল কৰা হ'ব পাৰে ভোটাৰ কাৰ্ড নিৰ্বাচন আয়োগক এই নিৰ্দেশ প্ৰদান কৰিছে সৰ্বোচ্চ ন্যায়ালয় নিৰ্বাচন আয়োগক এই নিৰ্দেশ প্ৰদান কৰিছে সৰ্বোচ্চ ন্যায়ালয় 11 বিধ নথিৰ লগতে গ্ৰহণ কৰক আধাৰ কাৰ্ড SIR 11টা নথিত অন্তৰ্ভুক্ত কৰক আধাৰ কাৰ্ড ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰা লোকৰ নাম ঘোষণা কৰা হৈছে উচ্ছেদৰ মাজতে আধাৰ কাৰ্ডক লৈ আহি পৰিছে এক ডাঙৰ খবৰ কোন জিলাত কিমান জলাশয় বেদখলৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে এই মুহূৰ্তত দিব লৈছো আন এক ডাঙৰ খবৰ ৰাজ্যত ভয়ংকৰ হাৰত বেদখল হৈছে জলাশয়ৰ ভূমি বেদখলকাৰী দখলত ৰাজ্যত 63 লাখ VGR PGR ভূমি ৰাজ্যৰ কোন জিলাত কিমান বিঘা জলাশয় ভূমি বেদখল হৈছে চাওঁ আহক দৰঙত 15,234 বিঘা জলাশয় ভূমি বেদখল ধুবুৰীত 13,927 বিঘা জলাশয় ভূমি বেদখলকাৰী কবলত লগতে শোণিতপুৰতো 9,523 বিঘা জলাশয় ভূমি পৰিছে বেদখলকাৰী কবলত নগৰ 8,560 বিঘা জলাশয় ভূমি বেদখল অন্যহাতে মৰিগাঁও 5,594 বিঘা জলাশয় ভূমি বেদখল বঙাইগাঁও 2,763 বিঘা জলাশয় ভূমি বেদখল কৰা হৈছে গুৱাহাটীত 1,098 বিঘা জলাশয় ভূমি বেদখল আৰু যোৰহাটত 1,074 বিঘা জলাশয় ভূমি বেদখল লগতে বৰপেটাতো বেদখল হৈছে 828 বিঘা জলাশয়ৰ ভূমি দক্ষিণ খালমাৰাতো বেদখল হৈছে 700 বিঘা জলাশয়ৰ ভূমি কামৰূপ জিলাত 389 বিঘা জলাশয় ভূমি বেদখল শিৱসাগৰত 310 বিঘা জলাশয় ভূমি বেদখল চৰাইদেউত 100 বিঘা জলাশয় ভূমি বেদখল হাইলাকান্দিত 99 বিঘা জলাশয় ভূমি বেদখল গোলাঘাটত 81 বিঘা জলাশয় ভূমি বেদখল অন্যহাতে মাজুলীতো 77 বিঘা জলাশয় ভূমি বেদখলকাৰী কবলত পৰিছে কাছাৰত 30 বিঘা জলাশয় ভূমি বেদখল শ্ৰীভূমিত মাত্ৰ 3 বিঘা জলাশয় ভূমি বেদখল বাংলাদেশী অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰা সন্দৰ্ভত বিহাৰৰ পৰা পশ্চিমবংগক সকিয়নি প্ৰদান কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে বংগত ভৰি দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তাৰ আগতে তেওঁ বিহাৰ বিধানসভা নিৰ্বাচনৰ সন্মুখত কেইবাটাও বিত্তীয় পেকেজ ঘোষণা কৰিছিল অৱশ্যে আজি গয়াত অনুষ্ঠিত বৈঠকৰ পৰা মোদীয়ে বংগৰ তৃণমূল কংগ্ৰেছ চৰকাৰক স্পষ্ট সতৰ্কবাণী প্ৰদান কৰে বিহাৰৰ মাটিত থিয় হৈ মোদীয়ে বংগৰ ইংগিত দি অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক দেশৰ পৰা খেদি পঠোৱা সংকল্প ঘোষণা কৰে বিৰোধী দলসমূহৰ তীব্ৰ আপত্তি সত্ত্বেও প্ৰধানমন্ত্ৰী স্পষ্ট কৰি দিলে যে তাৰ পাছত আমি অতি সোনকালে জনগোষ্ঠীয় জনসংখ্যাৰ দিশত আগবাঢ়িম আমি এজনো অনুপ্ৰৱেশকাৰীক বিহাৰৰ পৰা এজনো ব্যক্তিক চাকৰি কাঢ়ি নিবলৈ নিদিওঁ আমি অনুপ্ৰৱেশকাৰীক দেশৰ জনসাধাৰণৰ ন্যায্য অধিকাৰ কাঢ়ি নিবলৈ নিদিওঁ আমি এই দেশত এজনো অবৈধ অনুপ্ৰৱেশকাৰীক জীয়াই থাকিবলৈ নিদিওঁ আমি তেওঁলোকক এই দেশত মাটি দখল কৰিবলৈ নিদিওঁ এনেদৰে মন্তব্য কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ ৰাজ্যক খোকে দি আপোনালোকেও সজাগ হ'ব লাগে যাতে অনুপ্ৰৱেশকাৰীয়ে আপোনাৰ অধিকাৰ কাঢ়ি নিব নোৱাৰে কোনবোৰ পক্ষই অনুপ্ৰৱেশকাৰীক পক্ষ লৈছে সেইটো চিনাক্ত কৰক কংগ্ৰেছ RJDয়ে তেওঁলোকৰ ভোট বেংক বৃদ্ধিৰ বাবে যিকোনো কাম কৰিব পাৰে যিকোনো স্তৰলৈকে কুজৰাই থাকিব পাৰে তেওঁলোকৰ কুচক্ষীৰ পৰা বিহাৰক বচাব লাগিব ৰাজ্যবাসীৰ বাবে এই সময় অতি গুৰুত্বপূৰ্ণ বুলি মোদীয়ে উল্লেখ কৰে